হেল্ল' এভৰিৱান, আজি এটা অন্য ব্লগ লৈ আপোনালোকৰ মাজত চাই থাকক ভিডিঅ'টো। আজি গছৰ পৰা আমলৰি বাঁহ পাৰিবলৈ আহিছোঁ। এই আমলৰি বাঁহটো পাৰি এখন ডলাত থৈ দিছোঁ আৰু ডলাখনত এডাল সৰু বাঁহ সংযোগ কৰি লৈছোঁ যাতে আমলৰি পোকৰ কমকৈ কামোৰ খোৱা যায়। এই শুকান বাঁহডালত কাঁচি লগাই এই গছডালৰ পৰা আমলৰি বাঁহটো পাৰা হৈছে। যিহেতু আমলৰিৰ টোপখিনিহে খোৱা যায়, সেইকাৰণে আমলৰি পোকখিনি গুচোৱাৰ কাৰণে জুইৰ গৰম ভাৱ দি থকা হৈছে। এতিয়া আকৌ আমলৰি পোকখিনি গুচাই থকা হৈছে। ডলাখনৰ পৰা টোপখিনি পাত্ৰ এটাত ল'লোঁ। এতিয়া আমলৰি থকা পাত্ৰটোত পানী দিয়া হৈছে। ইয়াত পানী দিয়াৰ উদ্দেশ্য হ'ল আমলৰি টোপখিনি পৰিষ্কাৰ হ'ব, লগতে আমলৰি পোকখিনি ওপৰত উঠি আহিব। এতিয়া আকৌ পোকখিনি ওপৰত উঠাই আছোঁ। এতিয়া আকৌ সকলোখিনি কাম শেষ কৰি পাকঘৰলৈ লৈ গৈ আছোঁ। এই আমলৰি টোপখিনি খুতুৰা চাকৰ লগত বনোৱা হ'ব। আমলৰি টোপক ইংৰাজীত ওভাৰ এণ্ড এগছ বুলি কোৱা হয়, য'ত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, আৰু খুতুৰা চাকক ইংৰাজীত গ্ৰীণ অমৰনাথ বুলি কোৱা হয়। খুতুৰা চাকত অধিক কেলছিয়াম থাকে, যিটো আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজন। এতিয়া আকৌ খৰিৰ জুইত বনাবলৈ লৈছোঁ। গেছ থকা স্বত্বেও খৰিৰ জুইত বনোৱাৰ উদ্দেশ্য এটাই, কাৰণ খৰিৰ জুইত বনালে অধিক সোৱাদযুক্ত হয়। আপোনালোকে আমলৰি টোপ খাই পাইছেনে নাই কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। মোৰ কিন্তু আমলৰি টোপ খুবেই প্ৰিয়। এনেকৈয়ে গৰম কেৰাহীখনত প্ৰয়োজন অনুপাতে মিঠাতেল, পিঁয়াজ, নহৰু আদি দিয়া হৈছে। এতিয়া আকৌ পিঁয়াজখিনি অৰ্ধসিদ্ধ হোৱাৰ বাবে আমলৰি টোপখিনি গৰম কেৰাহীত দিয়া হ'ল। এনেকৈয়ে অলপ অলপকৈ আমলৰি টোপখিনি কেৰাহীত দি আছোঁ। আৰু শেষত গোটেই আমলৰি টোপখিনি কেৰাহীত দিয়া হ'ল। এতিয়া আকৌ খুতুৰা চাকখিনি গৰম কেৰাহীত দি দিলোঁ। ফাইনেলি আমলৰি টোপ আৰু খুতুৰা চাকৰ ৰেচিপি হৈ গ'ল। ৰ'ব নোৱাৰি খাবৰ কাৰণে অলপ প্লেটত ল'লোঁ। এতিয়া আকৌ খাই আছোঁ। সঁচাকৈ খুব টেষ্টি হৈছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিৰ ব্লগটো এইখিনিতে সামৰণি কৰিবলৈ ওলাইছোঁ। নেক্সট ব্লগত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।